পৌৰাণিক বিশ্বাস আৰু শাস্ত্ৰীয় মত অনুসৰি ঘৰত কাঁইটীয়া গছ নাইবা শুকান গছ ৰাখিবলৈ মানা কৰা হয়। যিহেতু এইবোৰে অশুভ শক্তি নাইবা দৰিদ্ৰতা ঘৰখনলৈ কঢ়িয়াই আনে বুলি ধাৰণা কৰা হয়, গতিকে তাৰ পৰিৱৰ্তে আপোনালোকে কৃষ্ণৰ প্ৰিয় অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় কেইজোপামান সুগন্ধি ফুলৰ গছ লগতে কেইজোপামান গছ ৰোপণ কৰাটো কিন্তু অত্যন্ত মংগলজনক বুলি কোৱা হয়। তেনেহলে বলক জানি লওঁ কোনসমূহ গছ আমি ঘৰত ৰোপণ কৰিব পাৰোঁ নাইবা কোনসমূহ গছ কোন দিশত ৰোপণ কৰিলে আমাৰ ঘৰখনলৈ শুভ শক্তিৰ আগমন হয়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বহুদিনৰ পাছত ভিডিঅ' এটা আগবঢ়াইছোঁ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু সদায় কোৱাৰ দৰে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। বহুলোকে ঘৰত গছ ৰোপণ কৰি ঘৰখন শুৱনি কৰি ভাল পায়। বাস্তুশাস্ত্ৰৰ মতেও ঘৰত গছ থকাটো অত্যন্ত শুভ। গছে ঘৰখনক ইতিবাচক শক্তি বৃদ্ধি কৰাৰ লগতে বাস্তুশাস্ত্ৰৰ মতে কিছুমান গছ থকাটো কিন্তু একেবাৰে অশুভ। কিছুমান গছ আছে যিবোৰ গছ ঘৰৰ সন্মুখত ভুলতো ৰোপণ কৰিব নালাগে নাইবা ঘৰৰ সন্মুখত সেই গছবোৰ ৰোপণ কৰিলে নেতিবাচকতা বৃদ্ধি হয় আৰু ধন সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়। তেনেহ'লে প্ৰথমতে জানি লওক কোনবোৰ গছ ৰোপণ কৰিব নালাগে আৰু তাৰ পাছতেই জানিম কোন কেইজোপা গছ ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি ঘৰত ৰোপণ কৰিব লাগে। ঘৰত ৰোপণ কৰিব নলগীয়া অৰ্থাৎ ঘৰৰ সন্মুখ ভাগত বিশেষকৈ ৰোপণ কৰিবলগীয়া প্ৰথমটি গছ হৈছে তেতেলীৰ গছ। বিশ্বাস অনুসৰি তেতেলীৰ গছ ঘৰৰ সন্মুখ ভাগত কেতিয়াও ৰোপণ কৰিব নালাগে। ইয়াৰ জৰিয়তে ঘৰখনলৈ নেতিবাচকতা বিয়পে, লগতে ইয়াৰ জৰিয়তে আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ নকাৰাত্মক শক্তিৰ আগমন হ'ব পাৰে। সেয়েহে ইয়াক আপোনালোকে ঘৰৰ সন্মুখ ভাগত কেতিয়াও ৰোপণ নকৰিব। এই গছ ঘৰত থাকিলে ই বৈবাহিক সম্পৰ্কত বিভেদৰ সৃষ্টি কৰে। যদিহে আপোনালোকে তেতেলী গছ ৰোপণ কৰিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ বাৰীৰ পিছফালে ৰোপণ কৰিব পাৰে। দ্বিতীয় গছজোপা হৈছে আহঁতৰ গছ। ঘৰৰ চাৰিওফালে আহঁত গছ থকাটোক শুভ বুলি গণ্য কৰা নহয়। ইয়াক ঘৰত ৰোপণ কৰিলে ধনহে হেৰুৱাবলগীয়া হয়, কিন্তু যদিহে ই আপোনাৰ ঘৰত নিজে নিজে হয় তেনেহ'লে কিন্তু কাটি নেপেলাব। ইয়াক আপুনি কোনো মন্দিৰ নাইবা যিকোনো পবিত্ৰ স্থানত ৰোপণ কৰিব পাৰে নাইবা ৰাজহুৱা স্থানত আপোনালোকে আহঁতৰ গছজোপা ৰোপণ কৰি দিব। তৃতীয় গছজোপা হৈছে খেজুৰ গছ। ঘৰৰ চৌহদত খেজুৰ গছো ৰোপণ কৰিব নালাগে বুলি কোৱা হয়। ঘৰত এই গছ ৰোপণ কৰিলে পৰিয়ালৰ সদস্যসকলে আৰ্থিক সীমাবদ্ধতাৰ সন্মুখীন হ'বলগীয়া হয়, লগতে ইয়াৰ বাহিৰেও এই গছজোপাই পৰিয়ালৰ সদস্যসকলৰ প্ৰগতিটো কিন্তু প্ৰভাৱিত কৰে। সেয়েহে ইয়াক কেতিয়াও আপোনালোকে ঘৰৰ ওচৰত অৰ্থাৎ চৌহদৰ নিচেই কাষতে ৰোপণ কৰি নল'ব। প্লাম গছ। বহুলোকে ঘৰৰ চৌহদত কিন্তু প্লাম গছো ৰোপণ কৰা দেখা যায়, কিন্তু এই গছজোপা থাকিলে আপোনাৰ জীৱনত সমস্যা হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত কাঁইটীয়া গছ ৰোপণ কৰাটো অশুভ আৰু প্লাম গছত যিহেতু কাঁইট থাকে, গতিকে এই গছজোপা ৰোপণ কৰিলে জীৱনত সমস্যা আহিব পাৰে। তদুপৰি এই গছজোপাই ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱো পেলায়। বহুলোকে কিন্তু প্লামৰ গছজোপা সৌন্দৰ্য বৰ্ধনৰ কাৰণে ঘৰৰ সন্মুখ ভাগত ৰোপণ কৰি লয়, কিন্তু আপুনি সেই ভুল নকৰিব। মদাৰ গছ। ঘৰৰ চৌহদত মদাৰ গছ থাকিলে নেতিবাচকতা বৃদ্ধি কৰে। এই গছজোপাৰ পৰা যিহেতুকে গাখীৰ ওলায় আৰু যি গছৰ পৰা বগা আঠা অৰ্থাৎ গাখীৰ ওলায় সেই গছেও নেতিবাচকতা বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। গতিকে এইকেইটা ভুল আৰু এই কেইজোপা গছ আপোনালোকে ঘৰত নিজেই ৰোপণ কৰি নল'ব। শুভ গছৰ ভিতৰত অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই যি গছৰ কথা কৈছিলোঁ তাৰ ভিতৰত হৈছে তুলসী গছ, মাটি তুলসী নাইবা কৃষ্ণ তুলসী। এই কেইজোপা আপোনালোকে ৰোপণ কৰিব পাৰে। শাস্ত্ৰৰ অনুসৰিও কাঁইটীয়া গছৰ পৰা অশুভ শক্তি আৰু নেতিবাচকতা যিহেতুকে ঘৰলৈ আহে, গতিকে তুলসী গছক ভগৱান বিষ্ণু আৰু ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ অত্যন্ত প্ৰিয় বুলি কোৱা হয়। গতিকে এই গছজোপা আপোনালোকে ঘৰত নিশ্চয়কৈ ৰোপণ কৰি ল'ব। হিন্দু ধৰ্ম অনুসৰি মনা যায় আৰু হিন্দু ধৰ্ম অনুসৰি কিছুমান এনেকুৱা গছো আছে যিবোৰ হিন্দু ধৰ্মত অতি ভক্তিৰে পূজা পাতল কৰা হয়। বিশ্বাস অনুসৰি সেই গছবোৰত দেৱতাই বাস কৰে। যিকোনো দেৱতাৰ আশীৰ্বাদ পাবলৈ এনে এজোপা গছ থাকে যাক আপোনালোকে উপাসনা কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আমাৰ সকলোৰে পৰিচিত লাজুকী বন নাইবা বহুলোকে নীলাজী বন বুলি কয়, সেই গছজোপা কিন্তু অত্যন্ত শুভ বুলি মনা যায়।
লাজুকী বন হৈছে শনি আৰু ভগৱান শিৱৰ অত্যন্ত প্ৰিয়। লাজুকী বন ঘৰত থাকিলে শনিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পৰা যায়। তদুপৰি ৰাশিফলত শনি দুৰ্বল হ'লে এই গছজোপা ৰোপণ কৰাটো অত্যন্ত শুভ বুলি কোৱা হয়। যিহেতুকে এই গছজোপাত কাঁইট আছে আৰু এই গছজোপাত যিহেতু চুলে মানুহৰ বিপদো হ'ব পাৰে, সেইকাৰণে আপোনালোকে এই গছজোপা ঘৰৰ সন্মুখভাগত ৰোপণ নকৰিব। বাৰীৰ যিকোনো ঠাইতে আপোনালোকে এই গছজোপা ৰোপণ কৰিব পাৰে। আৰু এই গছজোপা ৰোপণ কৰাৰ দিনটো হৈছে শনিবাৰ। এই গছজোপা ভগৱান শনিৰ যিহেতু অতিকৈ প্ৰিয়, গতিকে এই গছজোপা আপোনালোকে ঘৰত ৰাখিব বিচাৰিছে, তেনেহ'লে শনিবাৰে আপোনালোকে এই গছজোপা ৰোপণ কৰিব পাৰে। অন্যথা বহুলোকৰ ঘৰত এই গছজোপা নিজেও গজি উঠে, গতিকে যদিহে আপোনাৰ ঘৰতো এই গছজোপা আছে তেনেহ'লে আপোনালোকে কাটি নেপেলাব। এই উদ্ভিদ শনিদেৱক প্ৰতিনিধিত্ব কৰে। তদুপৰি যদিহে এজন ব্যক্তিয়ে শনিৰ কুপদৃষ্টিৰ বলি হৈছে, তেনেহ'লে এই শনিবাৰৰ দিনটোত এই গছৰ তলত সৰিয়হৰ তেলৰ চাকি আপোনালোকে জ্বলাব পাৰে। ঘৰৰ দক্ষিণ দিশত লাজুকী বন গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। এই দিশত উদ্ভিদ ৰোপণ কৰি আপুনি ৰাহু আৰু শনিৰ সৈতে সম্পৰ্কিত আপোনাৰ ত্ৰুটিবোৰ আঁতৰ কৰিব পাৰে। বিশ্বাস অনুসৰি ঘৰৰ বাহিৰত নাইবা মুখ্য গেটত এই গছজোপা ৰোপণ কৰাটো শুভ বুলি কোৱা হয়। এনে কৰিলে ঘৰলৈ নেতিবাচক শক্তি অহাত বাধাৰ সৃষ্টি হয়, যিয়ে ঘৰখনৰ প্ৰতিজনক জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। ঘৰত লাজুকী বনৰ গছ ৰোপণ কৰাৰ আগতে কিছুমান বস্তুৰ বিশেষ যত্ন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। সেই অনুসৰি প্ৰতি সন্ধিয়া কিন্তু এই গছৰ তলত চাকি জ্বলাই ৰীতি-নীতিৰে উপাসনা কৰিব লাগিব। গছজোপাত সদায় পানী দিব লাগিব আৰু চাৰিওফালটো যাতে লেতেৰা হৈ নাথাকে তালৈ চকু দিব। যদিহে আপুনি ঘৰৰ পৰা কোনো শুভ কামৰ বাবে ওলাই গৈছে, তেনেহ'লে নিশ্চিতভাৱে এই গছজোপাৰ ফালে এবাৰ মন কৰি ওলাই যাব। কিছুমান গছ আমাৰ ঘৰসমূহত নিজেই গজি উঠে, কিন্তু আমি নজনাৰ দুখতেই সেই গছসমূহক আমি উলংঘা কৰোঁ নাইবা সেই গছজোপাক আমি অপমান কৰোঁ। কিন্তু যদিহে আপোনালোকে কোনো এজোপা গছ, লাগিলে সেয়া তুলসী গছেই হওক নাইবা নীলাজীবনেই হওক, যদিহে আপোনালোকে উপাসনা কৰিবৰ কাৰণে সেই গছজোপা নিজেই আনি ঘৰত ৰোপণ কৰি লৈছে, তেনেহ'লে কিন্তু সেই গছজোপাক আপোনালোকে অপমান কৰাটো একেবাৰেই বেয়া কথা। যদিহে আপোনালোকে তুলসী গছ এজোপাও ঘৰত ৰোপণ কৰি লৈছে ভগৱানক প্ৰাৰ্থনা কৰিম বুলি, তেনেহ'লে যিখিনি নীতি নিয়ম আছে সেই নিয়মখিনি কিন্তু আপোনালোকে মানি চলাটো খুবেই ভাল। যদিহে আপোনালোকে এনেই বিচাৰে যে ঘৰত ৰোপণ কৰিবলৈ, তেনেহ'লে আপোনালোকে তুলসী গছ এজোপা নিশ্চয়কৈ ৰোপণ কৰি ল'ব। কাৰণ তুলসী গছ এজোপাই ভগৱানক উপাসনা কৰাৰ লগতে আপোনাৰ বায়ুমণ্ডলৰ যি বেয়া বতাহ, সেই বেয়া বতাহসমূহক কিন্তু দূষিত হোৱাৰ বতাহখিনি আপোনালোকে বিশুদ্ধ কৰি দিব পাৰে। গতিকে তুলসী গছ এজোপা আপোনালোকে নিশ্চয়কৈ ঘৰত ৰোপণ কৰিব। আৰু তুলসী গছজোপা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয়। গতিকে এইখিনি আছিল গছৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু হাইপ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।